পুলিচৰ ভয়ত মই পলাই আছোঁ। ৩১ ডিচেম্বৰ দিনাখন ৰাতি মোক ধৰি নিবলৈ আহিছিল। আপোনালোকেতো হয়তো সকলোৱে গমেই পায়। ৩১ ডিচেম্বৰ দিনাখন মোক ধৰি নিবলৈ আহিছিল। মায়ে ক'লে, ঐ পুলিচ আহিছে আৰু তেতিয়াই মই লৰালৰিকৈ একদম পলাই পথাৰত থাকিলোগৈ, নহ'লে কিন্তু মোক পুলিচে ধৰি লৈ গ'ল হয়। কিন্তু মোক ওপৰত কেছ লাগি আছে আৰু সেই কেছৰ কাৰণে মই পলাই আছোঁ, নহ'লেতো মই জেল থাকিব লাগিব ন। সেইকাৰণে মই পলাই আছোঁ, পুলিচে বিচাৰি আছে। কিন্তু এইকেইদিন এনেকৈ য'তে ত'তে পলাই আছোঁ। ৩১ ডিচেম্বৰ দিনাখনতো মই পথাৰতে কটাই দিলোঁ, একদম পথাৰ মাজত পথাৰত অকল এখন ব্লেংকেট লৈয়ে মই পথাৰত কটাই দিলোঁ। কিন্তু আজি ক'ত থাকোঁ তাকে জেগা বিচাৰি আছোঁ। আজি হাবিতে থাকি দিব লাগিব। মানে আমাৰ ঘৰৰ ওচৰত এখন বাৰী আছে, মানে সেই বাৰীখনত মানে মানুহ চানুহ যাব ভয় কৰে। সেই বাৰীখনতে আজি থাকিম বুলি ভাবিছোঁ। আজি ৰাতিটো কটাম, আচলতে পাওঁনে নোৱাৰোঁ কিন্তু নাজানো। মই আপোনালোকক দেখাম। আজি ৰাতিটো সেই বাৰীখনত থাকিম, নহ'লে কেতিয়া কোন সময়ত পুলিচ আহি যায় কোনো ঠিকনা নাইতো। আচলতে পলাই আছোঁ, মই পলাই থাকিবলৈ হৈছে, পুলিচৰ ভয়ত পলাই থাকিবলগীয়া হৈছে। এতিয়া আজিতো কেই তাৰিখ হ'ল? আজি ৩ তাৰিখ হ'লেই, আপোনালোকে গমেই পায়। ৩১ ডিচেম্বৰ দিনাখন মোক যোনটো মোচনত ধৰি নিবলৈ আহিছিলে, মই পলালোঁ দেখিয়ে, নহ'লে মোক পূৰা লৈ গ'ল, মই জেল খাটি থাকিব লাগিছিল। কিন্তু সেইকাৰণে আজি ৩ তাৰিখ হ'ল, এনেকৈ পলাই আছোঁ, এনেকৈ য'তে ত'তে পলাই আছোঁ। একদিন মই বেলেগ মানুহৰ ঘৰত আছিলোঁগৈ, আৰু সদায়তো মানুহৰ ঘৰত থাকিব নোৱাৰিতো। কওক আপোনালোকে মানে কেনেবাকৈ সেইকেইদিন কটাই দিলোঁ। কিন্তু আজি ঘৰলৈ আহিছোঁ। কিন্তু মই আজি এখন মানে জংঘল আছে, হাবিত আছে, সেই হাবিতে মই ৰাতিটো কটাই দিম। মই আপোনালোকক সেই হাবিখনলৈ লৈ যাম, দেখুৱামগৈ। সেই হাবিখনত থাকিম আৰু জেগা চাই ল'ব লাগিবতো, যাতে পুলিচে গম নাপায়। জেগাটো চাই ল'ব লাগিবতো, মই আপোনালোকক দেখামগৈ এতিয়া। ঠিক আছে, মই একেবাৰে আপোনালোকক সেই জংঘল হাবিখনলৈ লৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আহি আছোঁ সেই বাৰীখনলৈ। আচলতে সেই হাবি বাৰীখনত সেই বাৰীখনত মানুহ চানুহ নাথাকে, মানে সেইখন এৰাপলীয়া বাৰী নিচিনাই যেনিবা, সেইখনত মানুহ চানুহ নাথাকে। তো মই সেইখন বাৰীতে আজি ৰাতিটো কটাম বুলি ভাবিছোঁ। মই আহি আছোঁ বাৰীখনলৈ। আগতীয়াকৈ বাৰীখন জেগাটো চাই যাওঁ। সেইটো ডাইৰেক্টটো আহিলে তাততো থাকিবই নোৱাৰিম ন। আগতীয়াকৈ জেগাটো চাই ল'ব লাগিব, যেন এইখিনিতে থাকিব লাগিব, মানে জেগাটো চিলেক্ট কৰি যাবহি লাগিব। মই আহি আছোঁ এতিয়া, ৰ'ব। পালোহি আৰু বেছি দূৰ নাই, বাৰীখন পালোহি। চাই লওক আপোনালোকে, এইখনে হ'ল সেইখন বাৰীখন, চাওক। এইখনে এৰাপলীয়া বাৰী হয়, ইয়াত মানুহ চানুহ নাথাকে আকৌ দেই। চাই লওক, এই বাৰীখনতে আজি ৰাতিটো কটাম। চাই লওক আপোনালোকে, এইখন দেখিলে নাই? ইয়াত মানুহ চানুহ কোনো নাথাকে, ইয়াত দেখিলে? ইয়াত কিবা সাপ চাপ ওলাই বুলি ভয় লাগে আকৌ দেই। আগতীয়াকৈ জেগাটো চাই লৈছোঁ, কোন ডোখৰত থাকিলে ভাল হ'ব, কোন ডোখৰত মানে থাকিব পাৰিম। মানে আগতে ইয়াত মানে জংঘলৰ ৰাতিটো কি ওলাব কি নোলায় কোনো ঠিকনা নাথাকেতো। চাই লওক, দেখিলে? চাই লওক, এই বাৰীখনতে মই কটাই দিম। এই বাৰীখনতে আজি বিন্দাছ ৰাতিটো কটাই দিম, যাতে পুলিচৰ পৰা বাচিব লাগে। পলাই আছোঁতো মই পুলিচৰ ভয়ত। চাই লওক, কোন ডোখৰত থাকিলে ভাল হ'ব জেগাটো চাই লৈছোঁ। এইজোপা চাইছে প্ৰকাণ্ড গছ, দেখিছে? প্ৰকাণ্ড গছ, চাই লওক আপোনালোকে। আচলতে কোন ডোখৰত থাকিলে ভাল হ'ব। আৰু এযোৰ জোতা দেখিছোঁ দেই, চাই লওক আপোনালোকে। ইয়াত চাই লওক, এই জোতা চাওক, চাই লওক আপোনালোকে। এই জোতাযোৰ চাওক, ক'ৰ পৰা আহিলে জোতাযোৰ? এযোৰ নিশ্চয় ইয়াত কোনোবা মানুহ চানুহ মাৰিব পাৰে দেই। চাই লওক, এইখন বাৰীত আচলতে মানে এই বাৰীখনত মানুহ চানুহ নাথাকে হয়। এইখন বহুত ভয়ংকৰ বাৰী হয়। চাই লওক আপোনালোকে। আচ্ছা, হয়, ইয়াত কাৰোবাক মানুহ চানুহ মাৰি ইয়াত ক'ৰবাত পুতি চুটি থৈ দিব পাৰে। সঁচা কথা কৈছোঁ, ঠিক নাই দেই। নহ'লে জোতাযোৰ ক'ৰ পৰা ওলাব? চাওক আপোনালোকে, চাওক। নহ'লে এই জোতাযোৰ ক'ৰ পৰা ওলাব সেইটো কথা কওক। জোতাযোৰ ক'ৰ পৰা আহিব? আপোনাৰ নিজে চিন্তা কৰি, জোতাযোৰ ক'ৰ পৰা আহিব? দেখিলে কেনেকুৱা ভংগ? হ'লেও মই এই বাৰীখনত থাকি দিম আৰু নহ'লেতো উপায় নাই। পুলিচৰ পৰাতো বাচিব লাগিব, নহ'লেতো পুলিচে মোক লৈ গ'লে কেনেকুৱা গৰুজন দিব, জেলত ভৰাই থ'ব। এতিয়া পুলিচৰ ভয়ত মই পলাই থাকিবলগীয়া হৈছে। চাই লওক, দেখিলে? ৩১ ডিচেম্বৰ দিনাখনতো আপোনালোকে গমেই পায়। ৩১ ডিচেম্বৰ দিনাখনতো মই পথাৰতে থাকিব লগা হ'ল হয়। জেগাটো চাই লৈছোঁ, কোনোবাই দেখিবই নেকি? আচলতে ইয়াত যদি ৰাতি থাকোঁ নহয়, মই পুলিচেও মোক বিচাৰি নাপায়হি হয়। চাই লওক আপোনালোকে, এই জংঘলত যদি ইয়াত যদি থাকি দিওঁহি নহয়, পুলিচেও মোক বিচাৰি নাপায়। পুলিচে একো পাত্তাই নাপাব। আৰু যদি পুলিচ কেনেবাকৈ যদি আহে নহয়, একদম হয় গছৰ ওপৰত উঠি দিম, টেনশ্যনে নাই, বিচাৰি নাপায় আৰু। এই তলতহে এনেকৈ টচ মাৰি বিচাৰিব, এনেকৈ টচ মাৰি ওপৰত আছে বুলি কেনেকৈ গম পাব? মই ওপৰতে উঠি দিমগৈ। কিন্তু হ'লেও চাই লওঁ, আচলতে বেলেগলৈ একো ভয় নাই বা পুলিচৰ কাৰণেহে, বেলেগলৈ একো ভয় নাই, টেনশ্যন নাই, থাকিতো পাৰিম। চাই লওক, হয়, এখন বাৰী চাই লওক, দেখিলে? বহুত ভয়ংকৰ হয় ইয়াত। আপোনালোকে মানুহ দেখিছেনে? মানুহ নেদেখে হয়। সেইখন চাওক, এইখন দেখিছে? এই বাহনিখন দেখিছে?
বাহনিখনত বোলে আগতে মানুহ মৰিছিলে বোলে। দেখাইছে আপোনালোকক দেই মানুহ এই বাহনিখনত চালক এইখন যোনখন বাহনিখন দেখিছে হ'লেও মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ ৰ'ব। এই বাহনিখনত বোলে গম পাইছে নাই এই বাহনিখনত বোলে মানুহ মৰিছিলে বোলে। চাই লওক এইখন যোনখন বাহনি চাই লওক এইখন চাই লওক এই বাহনিখনত বোলে মানুহ মৰিছিলে। এই বাহনিখন ওচৰলৈ আহিবলৈ ভয় কৰে। চাই লওক দেখিছে কেনেকুৱা হেৰি হয় নাই ইয়াত বাঁহ নেকাতে হয়। চাই লওক দেখিলে সেই ইয়াত মানুহ মৰিছিলে বোলে। আজি ৰাতিটো ইয়াতে কটাই দিম বিন্দাছ। এই হাবিখনতে কটাই দিম নহ'লেতো উপায় নাই নহয়। মানে কিমান আৰু বেলেগৰ ঘৰত থাকিবগৈ হয় নাই বাৰু। সেইকাৰণে আজি মই এই বাৰীখনতে কটাই দিম। চাই লওক চেলেঞ্জো কৰা হ'ব আপোনালোকক। চেলেঞ্জ কৰা হ'ব বাৰীখনত থকা আৰু আপোনালোকক মানে নিজৰ ছেফটিৰ কাৰণে পুলিচৰ ভয়ত মানে ইয়াত লুকাই থকাও হ'ব। চেলেঞ্জো কৰা হ'ব। আচলতে খালি এই ভিডিঅ'টো মই খালি ইয়াতে সামৰণি মাৰি দিম দেই। এতিয়া মানে জেগাটো চাব লাগিছোঁ ন এই ভিডিঅ'টো কিন্তু ইয়াতে সামৰণি মাৰি দিম। ৰাতি থকা ভিডিঅ'টো কিন্তু এক্সট্ৰাকৈ দিম দেই নহ'লে মানে বহুত দীঘল হৈ যাবগৈ। ৰাতি থকা ভিডিঅ' যদি আপোনালোকক দিলোঁ নহয়। চাই লওক খালি কোন ধৰত থাকিম জেগাটো চিলেক্ট কৰি লৈছোঁ। এই গছজোপা তলত থাকিলে ভাল হ'ব নে কোনজোপা তলত থাকিলে ভাল হ'ব চাই লৈছোঁ। আপোনালোকে হ'লেও পাৰিব মানে কমেণ্ট এটা কৰিবচোন কোনটো জেগাত থাকিলে বেছি ভাল হ'ব। এনেকুৱা হাবি তেনেকুৱাত থাকিলে আৰু বটল এটা দেখিছোঁ চাওকচোন এইটো কিহৰ বটল আচ্ছা কোনো মাল চাল খাই আহি চাগে ঠিকনা নাই দেই। হয় এইটো বটল নহ'লে ক'ৰ পৰা লাভ চাওক আপোনালোকেতো দেখিলে এইটো বটল ক'ৰ পৰা লাভ নহ'লে ঠিকনা নাই। খালি মোৰ এই জোতাযোৰহে বেছি ডাউট লাগিছে। এই জোতাযোৰ ক'ৰ পৰা আহিলে নিশ্চয় কোনো মানুহ চানুহ মাৰি পেলাই পাই আকৌ ঠিকনা নাই। এই চাওক ক'ৰ পৰা লাভ সিপাত জোতা ক'ত গ'ল ইপাত জোতা ক'ত গ'ল অকল এপাত জোতাহে আছে যেন এপাত চাওক অকল এপাত জোতাহে আছে যেন। কিন্তু হ'লেও বিকাশ বক্সাই ভয় নকৰে। পুলিচলৈ ভয় কৰিব পাৰোঁ কিন্তু বিকাশ বক্সাই এনেকুৱাবিলাকলৈ ভয় নকৰে। পুলিচৰ ভয়ত পলাই আছোঁ গম পাই পথাৰত থাকিব লগা হৈছে হাবি জংঘলত থাকিব লগা হৈছে কিন্তু মই এইবিলাকলৈ ভয় নকৰোঁ। পুলিচৰ কাৰণে ভয় কৰিছোঁ যেনিবা পুলিচে আকৌ ঘূৰি পিটন দিবতো ধৰি লৈ যাব জেলত ভৰাই দিবগৈ। কিন্তু মই জেগাটো চিলেক্ট কৰিলোঁ। এতিয়া মই ঘৰলৈ যাওঁগৈ ভাত পানী খাই ওলাই আহিব লাগিব। মানে ভাত পানী খাই থাকিব নোৱাৰো ভাত পানী খাই ওলাই আহিমগৈ। আৰু চাই লওক ইয়াতে হ'লেও এই পুখুৰীটোত হ'লেও থাকিব পৰা যাব আকৌ ঠিকনা চাই লওঁ মানে বস্তা চস্তা লৈ আনিবলৈ বস্তা পাৰি ব্লেংকেট চেলেংকেট আনি কটাই দিম আৰু চাই লওক খালি কিন্তু এই ভিডিঅ'টোত মানে একেলগতে দি নিদিওঁগৈ। এইটো মানে ইয়াতে সামৰণি মাৰি দিম। ছেকেণ্ড ভিডিঅ'টোত দিম আপোনালোকক মানে ৰাতি থকা ভিডিঅ'টো এক্সট্ৰাকৈ দিম। মানে ৰাতি এতিয়াতো বাৰু দিনত দেখিয়ে থাকিম মানে পুলিচৰ গাড়ী আহিলে কেনেকৈ আহিছে নেকি ৰ'ব দেই। গাড়ী মাত শুনিলে মোৰ ভয় লাগে তাৰমানে গম পালে নাই। কেনেবাকৈ যদি গাড়ী এখন যদি চাৰিচকীয়া যদি কেনেবাকৈ গাড়ী এখন আহি যায় নহয় গাড়ী মাত শুনিলে মোৰ ভয় লগা হৈ যায়। চাই ল'ব লাগিব ৰ'ব গাড়ী চাৰিচকীয়া দেখিলেতো মই পলাওঁৱে। কেনেবাকৈ যদি চাৰিচকীয়া যদি আঁতৰপৰা দেখোঁ নহয় হৈ গ'ল আৰু আজিকালি পুলিচ গম পাইছে নাই যিহত গুচি আহে। আগতে মানে গাড়ীবোৰ দেখিলে গম পাওঁ জীপ গাড়ীত আহে কিন্তু আজিকালি কাৰ চাৰ য'তে গুচি আহে। ৰ'ব দে চাই লৈছোঁ ৰ'ব নাই বৰ্তমান নাই অহা বাৰু নাই অহা। ঠিক আছে হ'ব দিয়ক এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ দেই। নাই অহা বাৰু দেই ভয় লাগি যায় চাওক নাই অহা ঠিক আছে হ'ব দিয়ক। পুলিচৰ ভয়ত মই পলাই আছোঁ আজি এই জংঘলখনত থাকি দিম এই জংঘলখনত। কিন্তু এই ভিডিঅ'টোত মানে একেলগতে দি নিদিওঁ। ছেকেণ্ড ভিডিঅ'টো কাইলৈ চাবলৈ পাব। এই ভিডিঅ'টো আজিয়ে দিম ঠিক আছে। ছেকেণ্ড ভিডিঅ'টো কাইলৈ চাবলৈ পাব। থকা ভিডিঅ'টো ৰাতি ভিডিঅ'টো কাইলৈ চাবলৈ পাব। তাত কি হয় কি নহয় আপোনালোকক চব দেখাম। কিন্তু জেগাটো চাবলৈ আহিছিলোঁ ন এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু কিন্তু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ কিন্তু আপোনালোকে এনেকুৱা নকৰিব আকৌ দেই। মই এতিয়া পুলিচৰ ভয়ত পলাই আছোঁ কিন্তু আপোনালোকে এনেকুৱা নকৰিব ঠিক আছে। জাষ্ট এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট হিচাপে লওক ঠিক আছে মনোৰঞ্জন হিচাপে লওক এণ্টাৰটেইনমেণ্ট কৰক। কিন্তু আপোনালোকে এনেকুৱা নকৰিব দেই। কিন্তু মই পলাই আছোঁ কিন্তু সকলোৱে পলাই থকাটো সম্ভৱ নহয়। আচলতে আইনী হেৰিৰ পৰা মানে পলাই থকাটো বহুত অপৰাধ হয় কিন্তু মই পলাই আছোঁ কিন্তু আপোনালোকে পলাই নাথাকিব দেই ঠিক আছে হ'ব দিয়ক। বাকী আপোনালোকে কমেণ্ট এটা কৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।